हेलो स्टूडेंट्स आमी আজি আলোচনা কৰিবলৈ লৈছো হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ ক্লাছৰ বাবে হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ষ্টুডেন্টখিনিৰ কাৰণে যেটো তোমালকৰ ফাৰ্স্ট চেপ্টাৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ ডেভেলপমেন্ট অফ সেকেন্ডাৰী এডুকেশন ইন ইন্ডিয়া পোষ্ট ইন্ডিপেন্ডেন্স পিৰিয়ড ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ স্বাধীনতাৰ পৰৱৰ্তী কালত সেকেন্ডাৰী এডুকেশন ইন ইন্ডিয়া এণ্ড আসাম পোষ্ট ইন্ডিপেন্ডেন্স পিৰিয়ড স্বাধীনতাৰ পৰৱৰ্তী কালত ভাৰতবৰ্ষ তথা অসমত মাধ্যমিক শিক্ষাৰ বিকাশৰ বিষয়ে তোমালোকৰ এই চেপ্টাৰটোত কোৱা হৈছে আৰু মই জাস্ট থুলমূলকৈ অলপ আলোচনা কৰিম প্ৰথমতে ভাৰতবৰ্ষত কি কৰা হৈছিল মাধ্যমিক শিক্ষাৰ বিকাশৰ কাৰণে স্বাধীনতাৰ ঠিক পিছতে 1952-53 চনত সেকেন্ডাৰী এডুকেশন কমিশন মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল গতিকে আমি প্ৰথমতে চাও মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ ওপৰত কি কথা কৈছে Secondary Education Commission 1952-1953 মাধ্যমিক শিক্ষা আয়োগ 1952-53 চন মাধ্যমিক শিক্ষাৰ উন্নতি আৰু সংশোধনৰ বাবে ভাৰত চৰকাৰে মাধ্যমিক শিক্ষা আয়োগ গঠন কৰিছিল 1952 চনৰ 23 ছেপ্টেম্বৰ এই আয়োগৰ সভাপতি আছিল সেই সময়ৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লক্ষ্মণ স্বামী মুদালিয়াৰ আৰু তেওঁৰ নাম অনুসৰিয়ে এই আয়োগক মুদালিয়াৰ আয়োগ বুলি কোৱা হয় ভাৰত চৰকাৰে মাধ্যমিক শিক্ষা আয়োগ গঠন কৰিছিল 1952 চনৰ 23 ছেপ্টেম্বৰত কাৰ সভাপতিত্বত সেই সময়ৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লক্ষ্মণ স্বামী মুদালিয়াৰৰ সভাপতিত্বত আৰু তেওঁৰ নাম অনুসৰি এই মাধ্যমিক শিক্ষা আয়োগক কি বুলি কোৱা হয় ভাৰতীয় মুদালিয়াৰ আয়োগ বুলিও কোৱা হয় For the development and modification of secondary education, the government of India appointed the Secondary Education Commission under the chairmanship of Dr. L.S. Mudaliar, who was the Vice Chancellor of Madras University at that period. And according to his name, this commission is also known as the Mudaliar Commission. এই আয়োগক এইকাৰণে মুদালিয়াৰ আয়োগ বুলিও কোৱা হয় এই আয়োগে কি কৰিলে যে প্ৰথমতে মাধ্যমিক শিক্ষাৰ কিনো দোষ এই দোষবিলাক বাছি উলিয়ালে যে problems of secondary education according to the Secondary Education Commission প্ৰথমতে সেই সময়ৰ মাধ্যমিক শিক্ষাৰ কি দোষ আছিল সেই দোষসমূহৰ বিষয়ে কি কৰিলে এই দোষসমূহ প্ৰথমতে আঙুলিয়াই দিলে এই দোষসমূহ কি আছিল The commission pointed out the following problems of secondary education কমিশনখনে মাধ্যমিক শিক্ষাৰ কিছুমান দোষ আঙুলিয়াই দিছিল যেনে কেনেকুৱা আছিল দোষবিলাক Number 1 No clear aims of education. শিক্ষাৰ স্পষ্ট লক্ষ্যৰ অভাৱ মাধ্যমিক শিক্ষাৰ স্পষ্ট লক্ষ্যৰ অভাৱ No clear aims of education. এইটো আছিল প্ৰথম সমস্যা মাধ্যমিক শিক্ষাৰ কোনো বিশেষ লক্ষ্য নাছিল এনেই গতানুগতিকভাৱে মাধ্যমিক শিক্ষা প্ৰদান কৰা হৈছিল Number 2 One-sided. The curriculum was one-sided and not related to life. পাঠ্যক্ৰমসমূহ একাষৰীয়া আছিল আৰু জীৱনৰ পৰা পৃথক আছিল জীৱনৰ লগত কোনো সম্পৰ্ক নাছিল One-sided and not related to life. একাষৰীয়া আৰু জীৱনৰ পৰা পৃথক আছিল মাধ্যমিক শিক্ষাৰ যিটো পাঠ্যক্ৰম এইটো বাস্তৱ জীৱনৰ লগত কোনো সম্পৰ্ক নাছিল Number 3 Bookish and theoretical curriculum পুথিগত আৰু তাত্ত্বিক গুণৰ ওপৰত গুৰুত্ব
পুথিগত জ্ঞানৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল গতিকে 3 নম্বৰ সমস্যাটো আছিল বুকিছ এণ্ড থিওৰিটিকেল কাৰিকুলাম পুথিগত আৰু তাত্ত্বিক জ্ঞানৰ ওপৰত গুৰুত্ব নাম্বাৰ 4 4 নম্বৰ সমস্যাটো আছিল প্ৰবলেম অফ ডিসিপ্লিন অনুশাসনৰ সমস্যা অনুশাসনৰ অভাৱ প্ৰপাৰ অনুশাসন কি হোৱা নাছিল মানি চলা হোৱা নাছিল মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত যেটো অনুশাসন ব্যৱস্থা এটো প্ৰপাৰ নাছিলে দেন নাম্বাৰ 5 নম্বৰ সমস্যাটো আছিল ইংলিছ এজ কম্পালসৰি ল্যাঙ্গুৱেজ ইংলিছ এজ কম্পালসৰি ল্যাঙ্গুৱেজ ইংৰাজী ভাষাৰ ওপৰত প্ৰাধান্য ইংৰাজী ভাষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল Next, number 6, examination center, পৰীক্ষা কেন্দ্ৰিক গোটেই শিক্ষা ব্যৱস্থাটোৱে কি আছিল পৰীক্ষা কেন্দ্ৰিক আছিল Then, number 7 was the lack of verified curriculum, ভিন্নমুখী পাঠ্যক্ৰমৰ অভাৱ বিভিন্ন ল'ৰা ছোৱালীৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা নাছিল এক ধৰণৰ পাঠ্যক্ৰম আছিল lack of variety of curriculum Next, number 8, lack of proper method of teaching. উপযুক্ত শিক্ষণ পদ্ধতিৰ অভাৱ উপযুক্ত শিক্ষণ পদ্ধতিৰ অভাৱ আন এটা সমস্যা আছিল Next, number 10, lack of co-curricular activities. সহ পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ অভাৱ মানে যি পাঠ্যক্ৰমৰ লগত জড়িত অন্যান্য কাৰ্যাৱলীৰ কোনো ব্যৱস্থা নাছিল সহ পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ অভাৱ lack of co-curricular activities and the last is the lack of trained teacher উপযুক্ত শিক্ষকৰ অভাৱ এই সময়খিনিৰ কাৰণে উপযুক্ত শিক্ষক প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ আছিল lack of trained teacher উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ এতিয়া আমি চাও এই মাধ্যমিক শিক্ষাৰ লক্ষ্য এই আয়োগেনো মাধ্যমিক শিক্ষাৰ কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল এই আয়োগে মাধ্যমিক শিক্ষাৰ কেইটামান বিশেষ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যে প্ৰথমটো লক্ষ্য আছিল ডেভেলপমেন্ট অফ এই লক্ষ্য এটা কিন্তু খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাত প্ৰায় এটা এটাকে আহিয়ে থাকে গতিকে মাধ্যমিক শিক্ষাৰ কি কৰিছিল মাধ্যমিক শিক্ষাৰ কাৰণে কেইটামান বিশেষ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল সেকেন্ডাৰী এডুকেশন কমিশনে মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ কিছুমান বিশেষ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ কমিশনে মুডালিয়াৰ আয়োগ বা মাধ্যমিক শিক্ষা আয়োগ মুডালিয়াৰ কমিশন secondary education commission who develop certain aims of secondary education according to this commission the aim of secondary education should be number 1 development of democratic citizenship গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ এইটো হল এক নম্বৰ শিক্ষাৰ লক্ষ্য ডেভেলপমেন্ট অফ ডেমোক্ৰেটিক সিটিজেনশিপ গণতান্ত্ৰিক নাগৰিকতাৰ বিকাশ নাম্বাৰ 2 ইমপ্ৰুভমেন্ট অফ ভোকেশনাল এফিচিয়েন্সি বৃত্তিমূলক যোগ্যতাৰ উন্নতি সাধন নাম্বাৰ 3 এডুকেশন ফৰ লিডাৰশিপ নেতৃত্বৰ বাবে শিক্ষা and number 4 is the development of personality ব্যক্তিত্বৰ বিকাশ সাধন these 4 are the aims of education recommended by the secondary education commission number 1 is the development of democratic citizenship number 2 is the improvement of vocational efficiency number 3 is the education for leadership and number 4 is the development of personality গণতান্ত্ৰিক নাগৰিকতাৰ বিকাশ 1 নম্বৰ 2 নম্বৰ বৃত্তিমূলক যোগ্যতাৰ উন্নতি সাধন
3 নম্বৰ নেতৃত্বৰ বাবে শিক্ষা আৰু 4 নম্বৰ ব্যক্তিত্বৰ বিকাশ সাধন। এই চাৰিটা হ'ল হ'ব লাগে শিক্ষাৰ মাধ্যমিক শিক্ষাৰ প্ৰধান লক্ষ্য। এতিয়া আমি চাওঁ মাধ্যমিক শিক্ষাৰ পিছতে কি মাধ্যমিক শিক্ষা আয়োগৰ পিছতে 1964-66 চনত কি আয়োগ হেৰি কৰে কোঠাৰী কমিছন কোঠাৰী আয়োগ নিযুক্ত কৰা হয়। কোঠাৰী আয়োগ নিযুক্ত কৰা হয় ইন 1964-66 কোঠাৰী কমিছন which is known as the Indian Education Commission ভাৰতীয় শিক্ষা আয়োগ। ভাৰতীয় শিক্ষা আয়োগক কোঠাৰী কমিছন বুলিও কোৱা হয়। কিহৰ কাৰণে? Under it was appointed under the chairmanship of D.S. Kothari, Dr. D.S. Kothari, then chairman of UGC. সেই সময়ৰ UGCৰ অধ্যক্ষ দৌলত সিং কোঠাৰীৰ নেতৃত্বত ভাৰতীয় শিক্ষা আয়োগ গঠন কৰা হৈছিল আৰু তেওঁৰ নাম অনুসৰি এই ভাৰতীয় শিক্ষা আয়োগক কোঠাৰী আয়োগ বুলিও কোৱা হয়, কোঠাৰী কমিছন বুলিও কোৱা হয়। According to his name, the Indian Education Commission is also known as the Kothari Commission. Like that of Secondary Education Commission, Kothari Commission also recommended certain objectives for the secondary education. মাধ্যমিক শিক্ষা আয়োগৰ নিচিনাকৈ কোঠাৰী আয়োগেও কি কৰিছিল মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কিছুমান শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। মাধ্যমিক শিক্ষাৰ কিছুমান নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। কি কি আছিল মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ? Number 1 is the education and productivity, শিক্ষা আৰু উৎপাদন ক্ষমতা। শিক্ষা আৰু 1 নম্বৰটো হ'ল শিক্ষা আৰু উৎপাদন ক্ষমতা। শিক্ষাৰ লক্ষ্য এনেকুৱা হ'ব লাগে according to কোঠাৰী কমিছন যাতে ই ল'ৰা ছোৱালীক উৎপাদনক্ষম কৰি তুলিব পাৰে। Education should be able to develop productivity and resources. Therefore, subject like work experience should be included as an integral part of school curriculum. So, first aims is the education and productivity. শিক্ষা আৰু উৎপাদন ক্ষমতা। কোঠাৰী আয়োগৰ মতে শিক্ষাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হোৱা উচিত শিক্ষা আৰু উৎপাদন ক্ষমতা। Education and productivity. Then second is the দ্বিতীয় লক্ষ্যটো কি হ'ব লাগে? Education, social and national integration. শিক্ষা সামাজিক আৰু জাতীয় সংহতি। শিক্ষাই সামাজিক তথা জাতীয় সংহতি বিকাশ কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। দ্বিতীয় লক্ষ্যটো হ'ল শিক্ষা সামাজিক আৰু জাতীয় সংহতি। Education, social and national integration. The third aim is the acceleration modernization or education and modernization. শিক্ষা আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিব লাগে। শিক্ষাই যাতে ব্যক্তিৰ মাজত আধুনিকীকৰণৰ ধাৰণা গঢ়ি তুলিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। And the last is the cultivating social, moral and spiritual values. সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশ। এই চাৰিটা হ'ল শিক্ষাৰ লক্ষ্য কাৰ মতে? কোঠাৰী আয়োগৰ মতে। ভাৰতীয় শিক্ষা আয়োগ বা কোঠাৰী আয়োগৰ মতে। These four should be the aims of education according to the Indian Education Commission
or the Kothari Commission. What are the aims? Number 1 is the education and productivity. Number 2 is the education, social and national integration. Number 3 is the acceleration, modernization or education and modernization. And number 4 is the cultivating social, moral and spiritual values. 1 নম্বৰটো হ'ল শিক্ষা আৰু উৎপাদন ক্ষমতা, 2 নম্বৰটো হ'ল শিক্ষা, সামাজিক আৰু জাতীয় সংহতি, 3 নম্বৰটো হ'ল শিক্ষা আৰু আধুনিকীকৰণ, আৰু 4 নম্বৰটো হ'ল সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশ। এই 4টা শিক্ষাৰ প্ৰধান লক্ষ্য হোৱা উচিত। যে শিক্ষাৰ লক্ষ্যৰ উপৰিও কোঠাৰী আয়োগে কিহৰ ওপৰত শিক্ষাৰ গাঁথনিৰ ওপৰত পৰামৰ্শ আগবঢ়াইছিলে। ষ্ট্ৰাকচাৰ অফ এডুকেশ্যন। হোৱাট শুড বি দ্য ষ্ট্ৰাকচাৰ অফ এডুকেশ্যন? শিক্ষাৰ গাঁথনি কি হোৱা উচিত সেই বিষয়েও এই আয়োগে পৰামৰ্শ আগবঢ়াইছিলে। আৰু সেই অনুযায়ী এই আয়োগে 10+2+3 নতুন গাঁথনিৰ পৰামৰ্শ দিয়ে। 10+2+3 এই অনুযায়ী প্ৰাথমিক আৰু উচ্চ মাধ্যমিক, প্ৰাথমিক শিক্ষা হ'ল 4 বছৰ, উচ্চ মাধ্যমিক শিক্ষা 6 বছৰ, দেন উচ্চতৰ মাধ্যমিক শিক্ষা 2 বছৰ আৰু উচ্চ শিক্ষা 3 বছৰৰ হ'ব লাগে। অৰ্থাৎ প্ৰাথমিক শিক্ষা primary education should be 4 years, then secondary education of 6 years means 10 years, and the third is the higher secondary of 2 years, and the higher education should be 3 years. So this 10+2+3 pattern was recommended by Kothari Commission. Then it also recommend on the vocationalization of secondary education. মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰাৰ ওপৰতো ই গুৰুত্ব আৰোপ কৰিছিলে। The commission recommended for vocationalization of secondary education to make education vocational bias. The following steps can be followed. Diversified curriculum, number 1. কোঠাৰী আয়োগে মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিলে। আৰু মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰাৰ কাৰণে তলত দিয়া পৰামৰ্শসমূহ আমি কিছুমান পৰামৰ্শ দিছিলে, কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম হ'ব লাগে, কেনেকুৱা ধৰণৰ কোৰ্চ হ'ব লাগে আদিৰ ওপৰত। আৰু কিহৰ ওপৰত গুৰুত্ব দিছিলে? নাম্বাৰ 1 ইজ ডাইভাৰ্চিফাইড কাৰিকুলাম, ভিন্ন ধৰণৰ পাঠ্যক্ৰম। নাম্বাৰ 2 ইজ মাল্টিপাৰপাছ স্কুল, ভিন্নমুখী বিদ্যালয়। নাম্বাৰ 3 ইজ ৱৰ্ক এক্সপিৰিয়েঞ্চ, কৰ্ম অভিজ্ঞতা। নাম্বাৰ 4 ইজ স্পেচিয়েল কোৰ্চ ফৰ গাৰ্লছ। সো কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে? প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ ক্ষেত্ৰত ডাইভাৰ্চিফাইড কাৰিকুলাম নাম্বাৰ 1, ভিন্নমুখী পাঠ্যক্ৰম। ভিন্নমুখী পাঠ্যক্ৰম মানে ল'ৰা ছোৱালীৰ আগ্ৰহ অনুযায়ী, ল'ৰা ছোৱালীৰ আগ্ৰহ আৰু তেওঁলোকৰ প্ৰয়োজন অনুসৰি কি কৰিব লাগে যে বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব লাগে। Provision should be made for diversified curriculum according to the needs and ability of the children. Number 2 is the multi-purpose school, ভিন্নমুখী বিদ্যালয়। বিদ্যালয়ত যাতে বিভিন্ন ধৰণৰ সুবিধা দিব পাৰে এনেকুৱা ধৰণৰ বিদ্যালয় স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। Number 3 is the work experience, কৰ্ম অভিজ্ঞতা। Work experience means productive works which should be included in the curriculum. Work experience means various productive work should be included in the curriculum. কৰ্ম অভিজ্ঞতা, বিভিন্ন ধৰণৰ উৎপাদনশীল কাৰ্য পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। Number 4 is special course for girls, ছোৱালীৰ বাবে বিশেষ শিক্ষা,
বিশেষ শিক্ষা বুলি কওঁতে আমি কি বুজো ফৰ এক্সাম্পল পাৰ্ট টাইম কোৰ্স ফৰ হোম সায়েন্স ৱেভিং নিটিং এটসেট্ৰা ছোৱালীৰ বাবে বিশেষ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে বিশেষ শিক্ষা বুলি কওঁতে আমি বুজো যে গাৰ্হস্থ্য বিজ্ঞান চিলাই বোৱা কটা আদিৰ অংশকালীন প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লাগে সো এয়াই আছিল কোঠাৰী আয়োগৰ পৰামৰ্শ কোঠাৰী আয়োগৰ পৰামৰ্শৰ পিছত আমাৰ আহিল ৰাষ্ট্ৰীয় শিক্ষা নীতি নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 চনত আন এখন শিক্ষা নীতি হেৰি কৰা হৈছিলে প্ৰয়োগ কৰা হৈছিলে which was appointed under the chairmanship of then Prime Minister Rajiv Gandhi সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত এখন কি কৰা হৈছিলে এখন শিক্ষা নীতি গঠন কৰা হৈছিলে আৰু এই শিক্ষা নীতিকে ৰাষ্ট্ৰীয় শিক্ষা নীতি বুলি কোৱা হয় নেশ্যনেল পলিচি অফ এডুকেশ্যন NPE or নিউ এডুকেশ্যন পলিচি নতুন শিক্ষা নীতি বুলিও কোৱা হয় এই নতুন শিক্ষা নীতি অনুযায়ী কি কৰা হয় যে কিছুমান বিশেষ বিশেষ কথাৰ ওপৰত এই গুৰুত্ব আৰোপ কৰিছিলে যেনে নাম্বাৰ 1 ইজ এডুকেশ্যন ফৰ ইকুৱেলিটি সমতাৰ বাবে শিক্ষাৰ ওপৰত এই গুৰুত্ব আৰোপ কৰিছিলে সকলোকে যাতে সমানে শিক্ষাত অংশগ্ৰহণ কৰিব পাৰে everybody can participate in the education irrespective of caste and creed তাৰ পিছত আছিল আন এটা ইয়াৰ ৰিকমেন্ডেশন আছিল আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন এই আয়োগে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন আগতীয়া বাল্যকালৰ ওপৰত যতনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল দেন ইয়াৰ পিছত প্ৰাথমিক শিক্ষাৰ ওপৰত পৰামৰ্শ আগবঢ়াইছিলে অন প্ৰাইমাৰী এডুকেশ্যন হলে প্ৰাইমাৰী এডুকেশ্যনৰ ক্ষেত্ৰত 14 years up to 14 years free and compulsory education should be provided 14 বছৰ বয়সলৈকে সকলো ল'ৰা ছোৱালীকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে আৰু আন এটা ইয়াৰ হেৰি আছিলে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত যথাৰ্থভাৱে শিক্ষাৰ গুণগত মানৰ উন্নতি সাধন কৰা কোৱালিটি ডেভেলপমেন্ট অফ দা এডুকেশ্যন প্ৰাইমাৰী এডুকেশ্যন তাৰ উপৰি মাধ্যমিক শিক্ষা উচ্চ শিক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিলে আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি কৰিছিলে উচ্চ শিক্ষাৰ বিকাশৰ বাবে মুক্ত বিশ্ববিদ্যালয় স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে আৰু এই আয়োগৰ পৰামৰ্শ অনুযায়ী 1985 চনত 1985 ইন্দিৰা গান্ধী জাতীয় মুক্ত বিশ্ববিদ্যালয় ইগনো ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইয়াৰ উপৰিও কি কৰিছিলে কাৰিকৰী আৰু পৰিচালনা শিক্ষা টেকনিক্যাল এণ্ড মেনেজমেন্ট এডুকেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে তাৰ পিছত এতিয়া আমি চাওঁ এই কেইখন আছিলে ভাৰতৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত মানে স্বাধীনতাৰ পিছৰ সময়খিনিত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত মানে হেৰি কৰা নিয়োগ কৰা ভাৰতীয় শিক্ষানীতি এতিয়া আমি চাওঁ অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশনো কেনেকৈ হৈছিল আফটাৰ ইন্ডিপেন্ডেন্স স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ কেনেধৰণে হৈছিল যেতে স্বাধীনতা লাভৰ পিছত অসমৰ মাধ্যমিক শিক্ষা আধুনিকীকৰণ কৰি তুলিবলৈ কিছুমান সুদূৰ প্ৰসাৰী ব্যৱস্থা হাতত লোৱা হৈছিল to modernize the secondary education the various steps were undertaken in Assam for modernization of secondary education যেনে ফৰ এক্সাম্পল 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল in 1948 Guwahati University was established and from that period
the secondary education was handed over to the Guwahati University and controlled by the Guwahati University. The secondary course was controlled by Guwahati University. তাৰ পিছত 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অনুমোদন অনুসৰি 1962 চনত মাধ্যমিক শিক্ষা বোৰ্ড গঠন কৰা হয়। Secondary Education Board of Assam was established in 1950-1953. তাৰ পিছত কি কৰা হয় 1961 চনত in 1961 the Assam Secondary Education Act of Assam was passed in 1961 চনত অসম মাধ্যমিক শিক্ষা আইন কি কৰা হয় গঠন কৰা হয়। এই আইনৰ প্ৰধান পৰামৰ্শ আছিল 1961 যিখন মাধ্যমিক শিক্ষা আয়োগ এই আইনৰ প্ৰধান পৰামৰ্শাৱলী আছিল এই আইন সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব। This act will be extended to the whole of Assam. Besides this, the various recommendation was given by the education. ইয়াৰ উপৰিও 1956 চনত in 1956 Assam Textile Institute was established in Guwahati. Assam Textile established in Guwahati. So besides this in the Assam Education Act of Secondary Education Act was passed in 1961 and various recommendation was given for the development of secondary education. অসম মাধ্যমিক শিক্ষা আয়োগ আইন 1961 চনত পাছ কৰা হয় আৰু এই আইনখনেও মাধ্যমিক শিক্ষাৰ বিকাশৰ ওপৰত মাধ্যমিক শিক্ষাৰ হেৰিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। সো এই চেপ্টাৰটো থুলমূলকৈ এইখিনিয়ে আমি ইয়াতে সামৰিম। সো থ্যাংক ইউ।